Hello everyone, good morning. আশা কৰিছো আপোনালোকৰ খবৰ সকলোৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰো ভালে। আপোনালোকক আমাৰ নতুন টি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ'বোৰ যদি চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু মই যদি প্ৰথমবাৰৰ কাৰণে ব্লগবোৰ দিব ট্ৰাই কৰি আছো আপোনালোকে কেনেকৈ পায় সেইটো জনাব কমেন্ট বক্সত আৰু লগতে বলক আজি দিনটো কেনেকৈ আৰম্ভ হয় আপোনালোকৰ মাজলৈ শেয়াৰ কৰো যদি মোৰ সৰু সৰু মুহূৰ্তবোৰ আপোনালোকৰ মাজলৈ শেয়াৰ কৰি আছো গতিকে বলক ভিডিঅ'টি আৰম্ভ কৰো আৰু আজি ৰাতিপুৱা কি খাম জানেনে এতিয়া ব্ৰেকফাষ্টত বনাও ভাজা পিঠা আজি দিগে আমি মালপোৱা বুলি কয় বহুতে আমি ভাজা পিঠা বুলি কওঁ গতিকে ভাজা পিঠা আজি বনাম আৰু এনেকৈ বতৰত কাৰ কাৰ খাবৰ মন যায় জনাবচোন ঠাণ্ডা বতৰত এফালে বাহিৰত বৰষুণ এফালে ভাজা পিঠা জুতি লওঁ ধুনীয়াকৈ চাহৰ লগত গতিকে বলক মোৰ পাকঘৰত আৰু ইয়া পিঠাৰ কাৰণে যোজা চলাই আছো আৰু লগতে ইয়াতে ব্যৱহাৰ হোৱা সামগ্ৰীখিনি কৈয়ে গৈছো মই বাৰু দেখুওৱা নহ'ল আপোনালোকক সুজি ময়দা চেনি আৰু নিমখ অকমান আৰু পিয়াজ আৰু অকমান দিছো সোডা আৰু অকমান দিছো বেকিং পাউডাৰ আৰু এটা কণী দিছো গতিকে এইখিনিয়ে ব্যৱহাৰ কৰিছো আপোনালোকক দেখুওৱা নহয় আৰু ইফালে মই পিঠাও এনেকৈ ৰেডি কৰি আছো পিঠাকেইটা আচলতে খাবলৈ বহুত বেছি টেষ্টি হৈছিলে খাই খোৱাৰ ধান্দা বুলি যে কয় আমাৰ তেনেকৈ হৈছে যিটোকে ৰাতিপুৱা চাহিনি খালোৱে আৰু খাই উঠি দুপৰীয়াৰ ভাত বনাবৰ সময় হ'ল যিটোকে মই ভাবিলোঁ আজি কঁঠালৰ মুচি তৰকাৰী খাই পোৱা নাই আচলতে ময়ো খাই পোৱা নাই মাও খাই পোৱা নাই আৰু এখেতেও খাই পোৱা নাই গতিকে ভাবিলোঁ আজি ঘৰতে যিটোকে কঁঠাল আছে আৰু তাৰে এবাৰ ট্ৰাই কৰি চাওঁ কেনেকুৱা পাওঁ গতিকে বহুতো ৰেচিপি চাই থাকোঁ মানে কঁঠালৰ মুচি খুব ভাল বুলি কয় আৰু লগতে মাংসৰ নিচিনা লাগে বুলি কয় গতিকে ময়ো ভাবিলোঁ যিটোকে খাই পোৱা নাই আজি প্ৰথমবাৰৰ কাৰণে ট্ৰাই কৰিম গতিকে আপোনালোকৰ মাজলৈ শ্বেয়াৰ নকৰাকৈ কেনেকৈ থাকোঁ কওকচোন যিটোকে প্ৰত্যেকটো মুহূৰ্তে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ বনাবলৈ ৰেডি কৰোঁ গাইজ ভিডিঅ'বোৰত যিমান মানে সোনকালে দেখায় তেনেকৈ একেবাৰে নহয় আৰু এইফালে চাইছোঁ কঁঠালৰ মানে আঠা কেনেকুৱাকৈ বৈ আছে আৰু মই আচলতে কঁঠালৰ আঠাটো ভয়ে কৰোঁ জানেনে গতিকে হ'লেও আজি ট্ৰাই কৰিমেই গতিকে এয়া মই কাটি কুটি ৰেডি কৰি লওঁ আৰু আপোনালোকক পাৰাখিনি দেখুৱাই আছোঁ গাইজ মই চুৰিৰে ফেইল কৰিলোঁ চাওকচোন চুৰিৰে মানে নোৱাৰিলোঁ মই ইমান টাইট মানে বাকলিটো গতিকে বঠিৰে ট্ৰাই কৰোঁ ফাইনেলি গাইজ বঠিয়ে জিন্দাবাদ হ'ল আৰু বঠিখনত বহি মানে মই এনেকুৱাকৈ কাটি কুটি ৰেডি কৰি লৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ ৰ'ব ফাইনেলি গাইজ চাওক বাকলিখিনি বঠিৰে খুব ধুনীয়াকৈ মই গুচাই দিলোঁ আৰু এতিয়া মই চুৰিখনেৰে খুব ধুনীয়াকৈ টুকুৰা টুকুৰা কৰি ৰেডি কৰি লওঁ মোৰ মুখখনৰ অৱস্থা দেখা পাই আপোনালোকে গমেই পাইছে মানে চুৰিখনত ইমান আঠা লাগি গৈছে দেখা পাইছেনে মই মিঠাতেল সানিও লৈছোঁ হাততো লৈছোঁ আৰু চুৰিখনতো লৈছোঁ তথাপিও মানে বহুত বেছি আঠা লাগি আছে আৰু এইফালে কাটি লওঁ দিয়ক আৰু মাজৰ ডিলাডাল এনেকুৱাকৈ গুচাই দিব তেতিয়া মানে কাটিবও সহজ আৰু লগতে যিদিকে নাখায় এডাল মাজৰডাল জানেইতো আপোনালোকে আৰু যোনে যোনে মানে খাই পোৱা নাই তেওঁলোকক কৈছোঁ আৰু গাইজ বাকলি গুচাই মানে শিক্ষা পাই গৈছোঁ আৰু কঁঠাল খাই বা কেনেকুৱা লাগে মানে আজি টেষ্টটো যিদিকে কৰিম আৰু আপোনালোকক জনাম ৰ'বক জানক এতিয়া ৰান্ধাৰ ফালে আগবাঢ়ো এতিয়া কুকাৰত দি ল'লোঁ পানী আৰু কঁঠালখিনি দি ল'লোঁ অকণমান নিমখ দি লৈছোঁ আৰু এতিয়া মই চিটি মাৰিম মাত্ৰ এটা গাইজ এইখিনি বইল কৰি হৈ গ'ল ইয়াৰ এটা চিটিয়ে দিছোঁ যিটোকে একেবাৰে কোমল আৰু একেবাৰে সিজি যাব গতিকে এনেকুৱা টুকুৰাবোৰ হৈছে খুব ধুনীয়াকৈ সিজি গৈছে আৰু ইয়াতে লৈছোঁ মই আদা নহৰু পিঁয়াজ দুটা আৰু জলকীয়া মিক্সাৰ জাৰত এতিয়া খুব ধুনীয়াকৈ পেষ্ট বনাই লওঁ পেষ্ট হৈ গ'ল আৰু এইফালে চাওক যিহেতুকে সকলোৱে মাংসৰ মানে টেষ্টটো এই কঁঠালৰ মুচিত আহে বুলি কয় আৰু মই যিহেতুকে প্ৰথমবাৰৰ কাৰণে খাম সেইকাৰণে জনাইছোঁ আপোনালোকক কিন্তু মই খাই উঠি আপোনালোকক জনাই দিম আজি যিহেতু প্ৰথমবাৰৰ কাৰণে বনাম আৰু আপোনালোকে কোনে কোনে খাই পাইছে কঁঠালৰ মুচি সেইটোও জনাব আৰু কোনে কোনে ভাল পায় সেইটোও জনাব তেল গৰম হ'ল এতিয়া দি দিছোঁ তেজপাত আৰু গাইজ এতিয়া এইখিনি খুব ধুনীয়াকৈ ভাজি লওঁ
এইবাৰ দিছোঁ ইয়াত পেষ্টখিনি ইয়াতে আদা নহৰু পিঁয়াজ আৰু কেঁচা জলকীয়া আছিলে গতিকে এইখিনি এতিয়া খুব ধুনীয়াকৈ ভাজি ল'ম ইয়াৰ কেঁচা গোন্ধটো যোৱালৈ ভাজি থাকিম হালধি দিছোঁ এচামুচ আৰু এইফালে নিমখ দিলোঁ সোৱাদ অনুসৰি আৰু দিছোঁ এচামুচ জিৰাৰ গুড়ি আৰু গৰম মছলা আপোনালোকে দিব তেতিয়া মানে মাংসৰ গোন্ধটো খুব ধুনীয়াকৈ আহিব আৰু অকণমান কালাৰৰ কাৰণে দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ আজি আচলতে মই কঁঠালৰ তৰকাৰী বুলি একেবাৰে বনোৱা নাই মই মাংস বনোৱা দিয়ে মানে বনাই আছোঁ মানে মাংসৰ ফিল লৈ বনাই আছোঁ দেই আপোনালোকে এনেকুৱাকৈ বনাব একদম মানে মাংসৰ নিচিনাই পাব দেই মানে যিটোকে খালোৱে তৰকাৰীখন আৰু এতিয়া এডিটিং কৰি আছোঁ গধূলি সময় আৰু ভিডিঅ' এতিয়া আপোনালোকে পায়ে যাব অলপ সময় পিছত আৰু এতিয়া অকণমান পানী দিছোঁ মছলাখিনি খুব ধুনীয়াকৈ মিক্স হৈ যাব আৰু মোৰ মছলাখিনি হৈয়ে গ'ল চাওকচোন তেল উঠি আহিছে এতিয়া মানে কঁঠালৰ মচিখিনি দিবৰ সময় হৈ গ'ল আৰু গাইজ কি ক'ম আৰু মানে ইমান ধুনীয়া গোন্ধ আহিছে একেবাৰে মাংসৰ নিচিনাই সঁচাকৈ কৈছোঁ আপোনালোকে ট্ৰাই কৰিব আৰু এয়া চাওক কিমান ধুনীয়া কালাৰ হৈছে আৰু দেখিবলৈও মাংসৰ নিচিনা লাগিছে আৰু প্ৰথমতে খুব ধুনীয়াকৈ ভাজি ল'ব আৰু ঢাকি দিব পানী নিদিব তাৰ পিছতহে লাহে লাহে পানীখিনি দিব আৰু এতিয়া দি লৈছোঁ মই এয়া পানী জোখমতে আৰু পানীখিনি দি আপোনালোকে যেনেকুৱাকৈ খায় যিমান পৰিমাণৰ পানী ৰাখে আপোনালোকৰ সেইটো হিচাপ কৰি ল'ব আৰু মই এনেকুৱাকৈ অকণমান পানী দি লৈছোঁ প্ৰথমতে তাৰপিছত ঢাকি দিম আৰু গাইজ ফাইনেলি মোৰ কঁঠালৰ তৰকাৰী ৰেডি হৈ গ'ল এয়া চাওক মাংসৰ তৰকাৰী বুলিও কৈছোঁ আজি মই একেবাৰে মাংসৰ নিচিনাই লাগিছে এয়া চাওক খুব ধুনীয়াকৈ মই যিহেতুকে বনালোঁ কষ্ট কৰি আপোনালোকক এতিয়া খুব ধুনীয়াকৈ ছাৰ্ভ কৰি দেখুৱাই আছোঁ এয়া চাওক কিমান ধুনীয়া হৈছে কালাৰো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব আৰু গাইজ বনালোঁ যিটোকে আপোনালোকক টেষ্ট কৰিও জনাম বুলি কৈছিলোঁ গতিকে এপিচ মই ট্ৰাই কৰি চালোঁ কেনেকুৱা হৈছে আপোনালোকক জনাই আছোঁ ৰ'ব সঁচাকৈ কৈছোঁ ইমানেই বেছি টেষ্ট হৈছিল আপোনালোকে খাব আৰু ইয়াৰ জুতি ল'বই মানে এইবাৰ এহেঁতক সোধো ব'লক প্ৰথম যিটোকে খালোঁ আমি মাংসৰ টেষ্টে পালোঁ গতিকে আপোনালোকে খাব আকৌ ভিডিঅ'ত লগ পাম বাই